Hello everyone, good morning. কি খবৰ বাৰু আশা কৰিছো সকলো ভালে আছে। দিতেনি কৰ্মী ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস আজি মই নিজৰ বাৰীৰ পৰা ব্লগ আৰম্ভ কৰিছো। এইবিলাক চাইছেনে মূলা শাকবিলাক খাব পৰা হৈ গৈছে আৰু কিছুমানটো বহিছে অলপ আগতীয়াকে পৰাখিনি। তো মই এতিয়া বৰ্তমান ছিঙি আছো লহৰ ডালি। চাইছেনে এইবিলাক কেঁচাবিলাক থৈ দিছো আৰু এইফালে চাইছেনে পকি পকি ওলমি গৈছে। এই শুকানবিলাক ছিঙি লৈছো আৰু ইমানটোমান ছিঙিলো চাইছেনে। এফালে ইমানটোমান ছিঙিলো হেয়া চগুৰ এফালে খেলি আছে। পলক চাই থাকক ভিডিঅ'টি। তো মই আজি ডেইলি ব্লগ আৰম্ভ কৰিছো। ডালবিলাক তলত নমাই লৈছো কাৰণ বহুত ওপৰত আছে, একো নহয়। আৰু এইখিনি সম্পূৰ্ণ যেতিয়া হৈ যাব তেতিয়া মই আধাতে কলম দিম কাৰণ এবাৰ ৰোৱাৰ পিছত লহৰ ডালি দুবাৰকৈ বীজ হ'ব পাৰে। এতিয়া কাটি দিম আৰু এক মাহমান পিছত আকৌ ফুল দিব, তেতিয়া আকৌ লহৰ ডালি হ'ব এনেকৈ। এইখিনি বৰ্তমান মই ছিঙি লৈছো। দিয়া মোক বাকেটটো দিয়া, বাস্কেট দিয়া এইফালে। তুমি তলতো চাবা ফুল গছ গছকি দিছে। এই হে ফুলজোপা গছকিয়ে দিলে শুনো মনৰ কাম আৰু আছে আছে। এইবিলাক আগত ছিঙি ল'ম হা এইফালে বেটা। দেখিছানে মই এখন হাতে ভিডিঅ' কৰিছো আৰু এখন হাতে ডালিখিনি ছিঙিব লগা হৈছে কাৰণ মোৰ মোবাইলৰ ষ্টেণ্ডটো ভাঙি আছে। মই দেখা নাই, ষ্টেণ্ডটো ঠিকে আছে, মানে যিটো মোবাইল লগাওঁ ক্লিপডাল, সেই ক্লিপডাল কি বুলি কয় মই নাজানো। আচলতে কম দামৰ থকা কাৰণে নেকি এতিয়ালৈ মই যেতিয়াৰ পৰা মোবাইল ষ্টেণ্ডটো কিনিছোঁ তেতিয়াৰ পৰা মই দুটা ক্লিপ বদলি কৰা হৈ গৈছে। তো এইটো লগাই 3 নম্বৰ ক্লিপ আছিলে, দিনেই নগ'লা। অলপ অলপ কৰি যেনে তেনে কৰি যিমানখিনি লহৰ ডালিখিনি আছিলে সকলোখিনি ছিঙি লৈছোঁ। আজি বাপেক যোৱা 3-4 দিন মানেই হ'ল, কিন্তু ল'ৰাটো বহুত অকলশৰীয়া হৈ গৈছে জানেনে। এতিয়া ডিউটিৰ পৰা আহে হ'লেও 2 ঘণ্টা 3 ঘণ্টা বাপেকক পায়। তো এতিয়া এই মোৰ লগে লগে লাগি আছে, যিটো নকৰিব লগা সেয়াই কৰে। কি কৰিম, একদম যিখন মানে ল'ৰা পোৱালি ডাঙৰ কৰিবলৈ ইমান কষ্ট হয় অকলশৰীয়া জীৱনত। কিন্তু এটা কথা বুজি পাইছোঁ, যিখিনি ডিফেন্সত চাকৰি কৰে বা ঘৰৰ পৰা আঁতৰি থাকে ফেমিলিক এৰি, সিহঁতি বাৰু কেনেকৈ ল'ৰা ছোৱালী ডাঙৰ কৰে মই এতিয়া অনুভৱ কৰিছোঁ জানেনে। আমাৰ মাও আমাৰ দেউতা ছাৰ্ভিচ কৰিছিলে, বাহিৰত থাকে, 3টাকৈ ল'ৰা ছোৱালী মায়ে যে কিমান কষ্ট কৰি ডাঙৰ কৰিলে আজি সেইটো ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ জানেনে। তো এইখিনি এতিয়া মই বৰ্তমান ছিঙি লৈছোঁ আৰু এতিয়া ছিঙি হৈ যোৱাৰ পিছত দেখিছেনে এই জংঘল পালে সোমালেগৈ। যিমান কওঁ নাযাবি নাই মোৰ এইটো চাইডে যিমান আছিলে চব ছিঙাই গ'ল। এতিয়া এইটো চাইডে ছিঙিম। তাতকৈ এটা ধুনীয়া বস্তু দেখাম আপোনাক। এইবাৰ ফুল চাওকচোন কি ধুনীয়াকৈ হৈছে, থোপা থোপাকৈ দেখি মৰম লাগিছে। চাওকচোন পুৰা ভৰ্তি হৈছে, কলম দিয়া হৈছিলে যে সেইকাৰণে বহুত ধুনীয়াকৈ লাগিছে। তলত বেছিকৈ লাগিছে, চব তলতে লাগিছে ফুলবিলাক, বহুত মৰম লগা। এইবাৰ ফুলৰ নাম কি মই নাজানো, কোনোবা জানে যদি কমেণ্ট কৰিবচোন। গাইছ এইবিলাক চাইছেনে চগুৰ বুদ্ধি দাঙিবলৈ। মই মোনা এটা লৈ আহিছিলোঁ, মানে এইখিনি গোটেই ভৰাম বুলি। 1 মোনা নহ'ব, আধা মোনামান হ'ব। ই আকৌ এইখিনি সম্পূৰ্ণ নভৰাই অকণমান ভৰাইছে আৰু চাবা পৰি যাব, লাঠিত লৈ ঘূৰি ফুৰিছে। সেইখিনি মোৱাই দিয়া, এইখিনি ভৰাই লোৱাচোন না। আৰু তুমি সেইটো কি হয় মোনা? মই মোনাত লৈ যাম কোৱা। অ'কে ৰ'বা লগতে যাম ৰ'বা। ধৰি নিম দিয়া। ই অকলে বৰ শক্তি হয় দিয়া, মোক দিয়া। আৰে ধৰা না, তুমি ধৰা ময়ো ধৰিম আৰু বোলা। আজি আমি আধা মোনা ছিঙিলোঁ দেই। এতিয়া যাওঁ ঘৰলৈ, দুপৰীয়া হৈ গৈছে, ভাত বনাব লাগিব। কোনে কাক ছাইড দিব কৈছা? আমি ছাইড লৈ যাব লাগিব, গছে ছাইড নিদিয়ে নহয়। আমি গছৰ ছাইডেদি যাব লাগিব। ব'লা আমি দুটা এনেকৈ আৰু একেলগতে কাম কৰোঁ, একেলগতে খাওঁ। এই পিঠিত ধূলি লগাইছে চোনা। ব'লা। চ' গাইছ মই 2 দিনমান হ'ল যিখিনি লহৰ ডালি আছিলে কেঁচা পকাখিনি সকলো ছিঙি ল'লোঁ। তো আজি ৰ'দত দিম বুলি ভাবিছোঁ। 2 দিনমান লাগিলে ছিঙিবলৈ, কাৰণ নক'লে আৰু বেলেগ কামো থাকে। অলপ সময় উলিয়াই ছিঙিলোগৈ। চাই থাকিব ভিডিঅ'। দেখিছানে মোনাত ডলাত য'ত যেনেকৈ পাইছোঁ আৰু ছিঙি জমা কৰিছিলোঁ। তো এতিয়া লৈ গৈ আছোঁ আৰু চকুটো গৈ আগতে সাজি ত্ৰিপাল এখন পাৰি লৈছোঁ, তেতিয়া জমা কৰিবলৈ সুবিধা হয়। আৰু মুৰ্গীবিলাক যদি আছে কৰেও হিঁচি দিয়ে তেতিয়া উঠাবলৈ সুবিধা হ'ব বুলি এইফালে চাইছেনে ত্ৰিপালখন পাৰি ল'লোঁ ইয়াতে।
তে ইয়াতে সকলোবিলাক ঢালি দিম ক'ত লেজি বাৰ্ড পৰি গ'ল ঘৰ বনাব ইয়াত ঢেৰ লেজি বাৰ্ড আছে চোৱা ইয়াতো খালি ব্লেক ব্লেক আছে এনেকৈ এনেকৈ মেলি দিয়া এইবিলাক এনেকৈ মেলি দিয়া লেডি বাৰ্ড উঠা তুমি উঠা বেটা উঠা এইটো চোৱা এইটো এই পোককেইটা কামুৰিব চাবা মকৰা নিচিনা হয় ব্লেক ব্লেক তুমি উঠি দিয়া আকৌ ভালকৈ মেলিব দিয়া দেই তুমি উঠা চ' গাইছ এই চাইছেনে আমাৰ মেলা হৈ গ'ল ধুনীয়াকৈ মেলি দিলোঁ এতিয়া এইটো দিনটো ৰ'দ পাব বাৰীতে ধুনীয়াকৈ ৰ'দ পায় বহুত দেৰিলৈকে এইখিনি এতিয়া অলপ অলপ কেইটামানকৈ এৰিছোঁ গছত এইবিলাক এতিয়া কেতিয়া পকিব আৰু পিছফালে যিজোপা আছে সেইজোপাটো হোৱাই এনে ছিঙিব পৰা মূলা শাকবিলাকো উঠাব লাগিব ঘন ঘন থকাবিলাক তেতিয়া মূলা বহিব মূলা হৈ গৈছে এইটো চাওক ধুনীয়া লাগিছে অঁ কিটো এইটো পিছত আমাৰ ভূত ধূলি মাটি খেলি খেলি ব'লা 3 দিনৰ পিছত চাইছেনে এইখিনি শুকাই গ'ল কাৰণ ৰ'দ বহুত চোকা তো ৰ'দ চোকা কাৰণে এইখিনি শুকাই গৈ মাজে মাজে আহি অলপ গছকি দিওঁ তেতিয়া ফাটি ফাটি গৈছে গৰম আছে পটাপট এই মই চাফা কৰি আছোঁ মই জাৰিবলৈ ওলাইছোঁ এতিয়া মই যেনেকৈ জাৰিম বুলি লৈছোঁ কিন্তু চুগুৰীয়াত ইয়াত গুটি নিদিবা বেটা ইয়াত বাকলিবিলাক দিয়া বাচি বাচি দেই বাচি বাচি বাকলিবিলাক দিয়া এনেকুৱা তেনেকৈ এৰুৱাই লৈ এনেকৈ এৰুৱাই দিয়া এইখন এতিয়া মাৰি এনেকৈ মাৰি দিলে ফাটি ফাটি গৈছে নিজে গুটিবিলাক ওলাই গৈছে তুমি মাৰিবা মাৰা ভালকৈ খালি দেই বলি লা মোৰ শুনো হাতকেইটা দুখ পাই যাব দিয়া এনেকৈ কৰা এনেকৈ মাৰা চাবা তুমি ভৰিত মাৰি ল'বা ভৰিত দুখ পাই যাব পাৰিছে দেই বাৰু হৈ যাব দিয়া মই কৰিম এতিয়া দিয়া মই আজি ব্লগটি আপোনালোকে চাই কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে মোৰ পেজটো ফ'ল' কৰি ল'ব নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈ বাই বাই এভৰিৱান